নমস্কাৰ। আজি পুনৰ এটা নতুন বিষয়লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু বিষয়টো হৈছে নেপোটিজম আৰু ডিক্টেটাৰ। এই দুইটা শব্দ আজিকালি খুবেই ব্যৱহাৰ হয়। এটা সময়ত ৰাজনৈতিক শাসক পক্ষই এই দুইটা, এতিয়া কিন্তু গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, তাত এই নেপোটিজম আৰু ডিক্টেটাৰ শব্দ দুটা ব্যৱহাৰ হয়। নেপোটিজম হৈছে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহৃত শব্দ। আজিকালি যেনে ধৰক বঁটা অনুষ্ঠানৰ আয়োজন বহুতে কৰে। এটা অনুষ্ঠানে বঁটা প্ৰদান কৰে। সেই বঁটাত নিজৰ যিসকলক ভাল লাগে তেওঁলোকক বঁটা প্ৰদান কৰে আৰু বহুতে টকা লৈও সেই বঁটাসমূহ প্ৰদান কৰে। তাক নেপোটিজম বোলে। আৰু নেপোটিজমৰ অৰ্থটো হৈছে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহৃত যিটো কাম, এইটোক নেপোটিজম বোলে। আৰু নিজৰ যিটো স্বাৰ্থ সিদ্ধি হয় সেইটোক নেপোটিজম বোলে। আৰু ডিক্টেটাৰ শব্দটো এনেকুৱা ব্যৱহাৰ হয় আজিৰ সময়ত সংবাদ মাধ্যমত। আমি এগৰাকী এডিটৰ ইন চিফ চাওক আপুনি, তেওঁৰ বিলাসী জীৱন। কিছুমানে মাৰ্চিডিছত ঘৰে, কিছুমানে PS-লৈ ঘৰে, সকলোৱে দেখিছে। তো কথাটো হ'ল এইকাৰণে ক'বলৈ ওলাইছোঁ, সিদিনা যি সপ্তশতীতম দ্বিবাৰ্ষিক সাহিত্য সভাত যিসকল সাংবাদিক 54গৰাকীকৈ সাংবাদিকক ইয়াত নিষ্ঠাবান সাংবাদিকতাৰ বঁটা প্ৰদান কৰিছে। হয়, এটা অনুষ্ঠান চলাই নিয়াৰ সময়ত বহু বিভ্ৰান্তি বা শব্দৰ কিছুমান প্ৰয়োগৰ ক্ষেত্ৰতো ভুল হয়। যিগৰাকী নিষ্ঠাবান সাংবাদিকক এটা যোগাযোগ মাধ্যমেৰে পুৰস্কৃত কৰা হ'ল, ঠিকে আছে। আমাৰ চাবলৈ নাই তেওঁলোকে কিমান নিষ্ঠা বা সততাৰে কাম কৰিছিল, কিন্তু সাহিত্যসভাই তেওঁলোকক বঁটা প্ৰদান কৰিলে 54গৰাকী লোকক নিষ্ঠাবান সাংবাদিকতাৰ বঁটা। তাত তেওঁলোকৰ ভুলটো ইমানে যে নিষ্ঠা শব্দটো ব্যৱহাৰ কৰিছে। আৰু অনাগত দিনতো তেওঁলোকে এই 54গৰাকী বা ইমানগৰাকী সাংবাদিককে অহা বছৰ হয়তো তেওঁলোকে এই নিষ্ঠাবান সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। তেনেস্থলত মই এইকাৰণে এইখিনি কথা টানিছোঁ সাহিত্য সভাৰ মাজত। তেওঁলোকৰ হয়তো বহু চৰ্চেদি এওঁলোকৰ এই যিগৰাকী 54গৰাকী লোকৰ পুৰস্কৃত কৰা হ'ল, তেওঁলোকৰ নাম আহিলে, পেনেল লিষ্টখন তেওঁলোকে পালে। তেওঁলোকৰ হয়তো ইমান ডাঙৰ এটা অনুষ্ঠান আয়োজন কৰি থকা সময়ছোৱাত তেওঁলোকৰ চাবৰ সময় নাই কোন নিষ্ঠাবান কি। তো ভুলক্ৰমে হৈ গ'ল, দিলে। তাত একাংশ সংবাদ মাধ্যমৰ যি এডিটৰ ইন চিফসকলে, যিয়ে নিজে 1, 1.5 লাখ, 2 লাখ, 3 লাখ, 4 লাখ টকালৈকে দৰমহা লয়, সংবাদ মাধ্যমত সেই সংবাদটো পৰিৱেশন কৰাৰ যুক্তিযুক্ততা ক'ত আছে, এইটো কথা ক'ব বিচাৰিছোঁ। এনে কৰস্পণ্ডেণ্ট আছে, তেওঁলোকক 1 টকাও মাননি নিদিয়ে মাহত। তো তেনেকুৱা এডিটৰ ইন চিফ বা মুখ্য সম্পাদকগৰাকীয়ে তেনেকুৱা এটা বাতৰি পৰিৱেশন বা নিজৰ সংবাদ মাধ্যমটোত পৰিৱেশন কৰাৰ যুক্তিযুক্ততা ক'ত আছে। তেওঁলোকে নিজৰ যিগৰাকী কৰস্পণ্ডেণ্ট সংবাদদাতাক 1 টকাও মাননি নিদিয়ে মাহেকত, আৰু তেওঁলোকে 3 পৰা 4 লাখলৈকে মাহেকীয়া দৰমহা লয়। আৰু তেওঁলোকক যদি এই সাহিত্য সভাই সপ্তশতীতম দ্বিবাৰ্ষিক যি অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যি অনুষ্ঠিত হৈছিল, তাত যদি সেই মুখ্য সম্পাদকগৰাকীক বঁটা প্ৰদান কৰিলে হয়, তেতিয়াহ'লে তেওঁ হীৰা ফুলাই ফুলাই ক'লে হয় যে পাঠশালাৰ অধিৱেশনতকৈ আৰু কতোৱে এনেকুৱা অধিৱেশন হোৱা নাই, শ্ৰেষ্ঠ বুলি তেওঁলোকে প্ৰতিপন্ন কৰিল হয়। তো চাওক, ডিক্টেটাৰ আৰু নেপোটিজমৰ শব্দটো সকলো সময়তে ব্যৱহাৰ হৈ আছে এই সংবাদ মাধ্যমত। তো গতিকে আজি যিহেতু বহুতে ক'ব বিচাৰে যে ডিজিটেল মিডিয়া, ৱেব পৰ্টেলৰ যুগ আহিছে, এই ডিক্টেটাৰ মুখ্য সম্পাদক আৰু নেপোটিজমৰ কাৰণে আজি হয়তো এই ডিজিটেল মিডিয়াৰ জন্ম হৈছে। এই কথা আমি সকলোৱে প্ৰতিয়ান যাব লাগিব আৰু মানিবই লাগিব, কাৰণ একাংশ মুখ্য সম্পাদকৰ
এই আগ্ৰাসনৰ বাবে স্বেচ্ছাচাৰিতাৰ বাবে ডিক্টেটৰ মানে হৈছে স্বেচ্ছাচাৰী শাসক একাংশ এডিটৰ ইন চিফ মুখ্য সম্পাদকৰ এই স্বেচ্ছাচাৰিতাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষত ডিজিটেল মিডিয়া যেটোক আপোনালোকে ৱেব পৰ্টেল বুলি কয় সেই ৱেব পৰ্টেলৰ জন্ম হৈছে কাৰণ তেওঁলোকে আপোনালোকক যিসকল সংবাদদাতা আছে তেওঁলোকক নিম্নতম সন্মান দিয়াৰটো দূৰৰে কথা আপোনাক কেতিয়াও উঠিব নিদিয়ে আপোনাক কুকুৰ নিচিনা ব্যৱহাৰ কৰিব কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰিব এটো দিয়া সেইটো দিয়া আমাৰ কিয় পোৱা নাই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব কিন্তু মাহেকত তেওঁলোকে মাননী হিচাপে সংবাদদাতা গৰাকীক এটকাও নিদিয়ে আমি নিজেই তেনেকুৱা ভুক্তভোগী আৰু যেহেতু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে জড়িত হৈ পৰিছিল তেনে ক্ষেত্ৰত এটা কথা ক'ব বিচাৰো আমাৰ যেহেতু এই কেকৰা চিপা জাতি অসমীয়া 18000 কে দৰমহা পাইছিল আৰু এই 18000 কে দৰমহা পাই আছিল হয়তো আমি 2018 পৰা প্ৰায় কৰোনাৰ শেষ হোৱালৈকে আমাৰ এই প্ৰক্ৰিয়াটো দৰমহাৰ প্ৰক্ৰিয়াটো আমি চলি আছিল আমাৰ পৰিয়ালখন সুন্দৰভাৱে চলিছিল কিন্তু তাতে একাংশ আমাৰ অসমৰ পৰা গৈ নিজকে সভ্ৰান্ত ডাঙৰ সাংবাদিক বুলি কয় তেওঁলোকে তাতে উত্থাপন কৰিলে যে অসমৰ সংবাদদাতাসকলে অসমৰ যিসমূহ সংবাদ মাধ্যম আছে তাৰ পৰা এটকাও নাপায় আপোনালোকেতো বহুত দি আছে তেনেকুৱা ধৰণৰ আমি 18000ৰ বিনিময়ত তেনেকুৱা কোৱালিটি ওয়াইজত আমি কন্টেন্ট দিছিলো ভাল নিউজ দিছিলো যাৰ তেওঁলোকে গৈ কেনে কৈছিলে যে অসমৰ সংবাদদাতাসকলে টকাই নাপায় যাৰ ফলত তেওঁলোকে আমাক লাহে লাহে এটা প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে যে এওঁলোকক ষ্ট্ৰিংগাৰ কৰি দিব লাগে ৰিপৰ্টাৰৰ পৰা ষ্ট্ৰিংগাৰ কৰি দিব লাগে যাৰ মানে সংবাদ সংগ্ৰাহক অকল তেনেকুৱা নিচিনা এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰি দিলে যাৰ বিনিময়ত আমি সেই প্ৰতিষ্ঠানটোৰ পৰা ওলাই আহিবলৈ বাধ্য হলো তেনেকুৱা ধৰণৰ সাংবাদিক আমাৰ অসমত আছে এই কাৰণে কৈছো ডিক্টেটৰ আৰু নেপোটিজম সংবাদ মাধ্যমত গণতন্ত্ৰৰ যে চতুৰ্থ স্তম্ভত বৰ্তমান আটাইতকৈ ব্যৱহৃত শব্দ কেইটা হৈছে নেপোটিজম আৰু ডিক্টেটৰ এই নেপোটিজম আৰু ডিক্টেটৰ শব্দ যেতিয়ালৈকে শেষ নহব গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত তেতিয়ালৈকে কিন্তু এই যে সংবাদ মাধ্যমসমূহ কেতিয়াও উন্নত নহয় ইয়াৰ ভাঙমনমুখী প্ৰক্ৰিয়া বা ডিজিটেল মিডিয়া যেনে ধৰণৰ একে গ্ৰাস কৰিছে ইয়াৰে উদাহৰণ একাংশ মুখ্য সম্পাদক আৰু নিজকে এচি ৰুমত থাকি ডাঙৰ সাংবাদিক বুলি প্ৰতিপন্ন কৰিব বিচৰা একাংশৰ বাবে আজি ডিজিটেল মিডিয়াৰ অবাধভাৱে প্ৰচলন হ'বলৈ লৈছে এয়া হৈছে প্ৰক্ৰিয়া তো আপোনালোকক আজি এইখিনি ক'লো ডিক্টেটৰ আৰু নেপোটিজম এই শব্দ দুটা প্ৰতিদিনে সংবাদ মাধ্যমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত ব্যৱহাৰ হৈছে তো বিশেষ আৰু আজি ক'বলৈ নাই এইখিনি কিবা যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'টো লৈ আহিম বিশ্বত কিমান গৰাকী ডিক্টেটৰে বিশ্বক শাসন কৰিছিল ধন্যবাদ